আমেৰিকাৰ হাতৰ পৰা ৰাছিয়াক বচালে ভাৰতে। ৰাছিয়া আক্ৰমণৰ পৰিকল্পনা কৰিছিল আমেৰিকাই। আমেৰিকাৰ এই পৰিকল্পনা বিফল কৰিলে ভাৰতে। ভাৰতেও খেলিলে নিজৰ কূটনৈতিক খেল। ৰাছিয়াও ক'বলৈ বাধ্য হ'ল যে ভাৰতহে পৰম বন্ধু। ৰাছিয়াৰ সেই অঞ্চললৈ হঠাতে ভাৰতে লাখ লাখ কিলো চাউল পঠিয়াই দিলে, য'ত আমেৰিকা আৰু নাটো দেশসমূহে আক্ৰমণৰ বাবে সাজু হৈছে। আমেৰিকাই যিকোনো মূল্যৰ বিনিময়ত সেই অঞ্চলটো পুটিনৰ পৰা কাঢ়ি নিব বিচাৰে। কিন্তু ৰাছিয়াৰ এই অঞ্চলত ৩৯০ টন ভাৰতীয় চাউল পোৱাৰ লগে লগে তাত থকা মানুহবোৰ সুখত উন্মাদ হৈ পৰিল। ৰাছিয়াৰ সংবাদ মাধ্যম আৰু ৰাছিয়া চৰকাৰে ক'বলৈ ধৰিলে যে যদি বন্ধু আছে তেন্তে তেওঁ ভাৰতৰ দৰে হ'ব লাগে। নাটো দেশ আৰু আমেৰিকাই ধ্বংস কৰিব বিচৰা অঞ্চলটো জনবসতি কৰিবলৈ ভাৰতে লাখ লাখ কিলো চাউল পঠিয়াইছিল। আমি যিটো অঞ্চলৰ কথা কৈছো, ৰাছিয়াৰ সেই অঞ্চলটোৰ নাম কেলিনিনগ্ৰাড। কেলিনিনগ্ৰাডৰ স্থান দেখিলে আপুনি বিমূৰত পৰিব। কেলিনিনগ্ৰাড ৰাছিয়াৰ যদিও ৰাছিয়াৰ মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন। আপুনি জানি আচৰিত হ'ব যে ৰাছিয়াৰ এই চহৰখন নাটোৰ দুখন দেশৰ মাজতেই অৱস্থিত। নাটোৰ সদস্য দেশ লিথুৱেনিয়া আৰু পোলেণ্ডৰ মাজতে অৱস্থিত কেলিনিনগ্ৰাড। কল্পনা কৰক যে পুটিন নাটোৰ দুখন দেশৰ মাজত বহি আছে। নাটোৰ বহু দেশ আৰু আমেৰিকাই কৈ আহিছে যে পুটিনে এই অঞ্চলটো ব্যৱহাৰ কৰি ইউৰোপক আক্ৰমণ কৰিব পাৰে। কিছুদিন পূৰ্বে আমেৰিকাৰ এজন সামৰিক বিষয়া জেনেৰেল ক্ৰিষ্টোফাৰ ডনহুডে কৈছিল যে নাটো বাহিনীয়ে কেলিনিনগ্ৰাড দখল কৰিব পাৰে। ইয়াৰ উত্তৰত ৰাছিয়াই কৈছিল যে যদি আপুনি আনকি কেলিনিনগ্ৰাডলৈও চায় তেন্তে তৃতীয় বিশ্বযুদ্ধৰ বাবে সাজু হওক। ৰাছিয়াই কোনো মূল্যৰ বিনিময়ত এই কৌশলগত চহৰখন হেৰুৱাব নিবিচাৰে। কিন্তু এইটো সঁচা যে মূল ভূখণ্ড ৰাছিয়াৰ পৰা ইয়াৰ দূৰত্বৰ বাবে ইয়াক নিয়ন্ত্ৰণ কৰাটো সঁচাকৈ কঠিন। কিন্তু এই সমস্যাৰ মাজতে ভাৰতে ৰাছিয়াক সমৰ্থন কৰিছিল। ভাৰতৰ সৈতেও কেলিনিনগ্ৰাডৰ এক বিশেষ সম্পৰ্ক আছে। কেলিনিনগ্ৰাডত যন্ত্ৰ নামেৰে এটা জাহাজ নিৰ্মাণ কাৰখানা আছে। এই যন্ত্ৰ জাহাজ নিৰ্মাণ কাৰখানাত ৰাছিয়াই ভাৰতৰ বাবে দুখন আক্ৰমণকাৰী ফ্ৰিগেট নিৰ্মাণ কৰিছিল, যাৰ নাম আছিল টুচিল আৰু তামাল। তামাল ফ্ৰিগেট ১ জুলাইত ভাৰতলৈ আহিছিল। গতিকে ভাৰতেও নিজৰ সম্পূৰ্ণ বন্ধুত্ব খেলিছিল যেতিয়া কেলিনিনগ্ৰাডৰ পৰা দুখন ফ্ৰিগেট ভাৰতলৈ আহিছিল। ভাৰতে কেলিনিনগ্ৰাডলৈ নতুন চাউলৰ চালান প্ৰেৰণ কৰে। এই চালানত আছিল ১২৫ টন চাউল। উল্লেখযোগ্য যে ভাৰতে ২০২৫ চনৰ আৰম্ভণিৰ পৰা ইতিমধ্যে ৩৯০ টন চাউল কেলিনিনগ্ৰাডলৈ প্ৰেৰণ কৰিছে। ৰাছিয়াৰ যুদ্ধৰ বাবে শস্যৰ নাটনি হৈছে। কেলিনিনগ্ৰাড এনে এটা অঞ্চল যিটো ৰাছিয়াৰ পৰা যথেষ্ট দূৰত। ভাৰতে ৰাছিয়াক এক বৃহৎ সহায় আগবঢ়াইছে, কেলিনিনগ্ৰাডৰ জনসাধাৰণৰ বাবে চাউল পঠিয়াই। কিন্তু ভাৰতেও বহুত ডাঙৰ কূটনৈতিক খেল খেলিছে। এই কথা জানিলে আপুনি আচৰিত হ'ব। এই চাউলৰ জৰিয়তে ভাৰতে নাটো দেশসমূহৰ চৰ মাৰিছে। আপোনালোকে জানে যে ৰাছিয়া ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পৰাই নাটোৰ দেশসমূহে ভাৰতক গালি পাৰি আহিছে। আমেৰিকাকে ধৰি নাটোৰ দেশসমূহে কয় যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি এই যুদ্ধৰ বাবে ধন আগবঢ়াইছে। আনহাতে সত্যটো হ'ল নাটো দেশসমূহে নিজেই নীৰৱে ৰাছিয়াৰ পৰা গেছ ক্ৰয় কৰি আহিছে। কিছুদিন পূৰ্বে নাটোৰ মুৰব্বী মাৰ্ক ৰুটে ভাৰতক মুকলিকৈ ভাবুকি দিছিল। আপোনাৰ মনত থাকিব, মাৰ্ক ৰুটে কৈছিল যে ৰাছিয়াৰ সৈতে বন্ধুত্বৰ বাবে ব্যয়বহুল হ'ব। ইয়াৰ পিছতেই লিনচে গ্ৰেহাম নামৰ এজন আমেৰিকান সাংসদে কৈছিল যে তেওঁ ভাৰতৰ অৰ্থনীতি ধ্বংস কৰি ৰাছিয়াকো ধ্বংস কৰিব। কিন্তু ভাৰতে ৰাছিয়াৰ সেই অঞ্চললৈ চাউল পঠিয়াইছিল, যিটো নাটোৰ দুখন দেশৰ মাজত অৱস্থিত। নাটোৱে আক্ৰমণ কৰিব বিচৰা এই একেটা ৰাছিয়াৰ অঞ্চলতে ভাৰতে নিজৰ গুদামবোৰ ভাতেৰে ভৰাই দিলে। যদি কেতিয়াবা নাটোৰ দেশসমূহে কেলিনিনগ্ৰাডক আক্ৰমণ কৰে তেন্তে কেলিনিনগ্ৰাডে কেতিয়াও খাদ্য সংকটৰ সন্মুখীন নহয়।